উত্তৰ গুৱাহাটী আমি গুৱাহাটী সংযোগী দলংখন যিখন আছে তাৰ তলতে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পাতিছোঁ। আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো উত্তৰ গুৱাহাটী সমূহ ৰাইজ লগতে উত্তৰ গুৱাহাটীৰ দল সংগঠনৰ লগতে সমূহ কলা সংস্কৃতিৰ লগত জড়িত যিমানখিনি ব্যক্তি আছে বা আমাৰ শিল্পী আছে সকলোৰ লগতে লগ লাগি আমি আজি অনুষ্ঠানটো সুকলমে পাতিবলৈ সক্ষম হৈছোঁ। লগতে আমি মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ যে তেওঁ 19 তাৰিখৰ পৰা যেতিয়াৰ পৰা আমাৰ খবৰটো পাইছে তেখেতে সেই দিনাখনৰ পৰা যি হিচাপে তেওঁ কষ্ট কৰি আজি এই দিনটো যোৱাকালিৰ দিনটো সুকলমে কৰি আনিবলৈ সক্ষম হ'ল তাৰ বাবে তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁৰ কষ্টক আমি কৰিছোঁ আৰু লগতে আমি উত্তৰ গুৱাহাটীবাসী ৰাইজে আমাৰ উত্তৰ গুৱাহাটী নিৰ্মিত যিখন দলং জানুৱাৰীত মুকলি হ'বলৈ গৈ আছে সেই দলংখন যাতে জুবিন গাৰ্গৰ নামত নামাকৰণ কৰে তাৰ বাবে কাটৰ অনুৰোধ জনাইছোঁ আমি আৰু লগতে এটা উত্তৰ গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন কৰক সেইখিনি আমাৰ অনুৰোধ থাকিব মুখ্যমন্ত্ৰী মহোদয়ৰ কথাটো। আৰু উত্তৰ গুৱাহাটীত আৰু এইটো যিটো ঘটনা ঘটি গ'ল জুবিন গাৰ্গ আমি অকালতে হেৰাবলগীয়া হ'ল তেওঁৰ যাতে উচিত তদন্ত হওক তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ। আমাৰ মৰমৰ চবৰে হিয়াৰ মতো জুবিন গাৰ্গ ডাঙৰীয়া পৰলোকপ্ৰাপ্তিৰ ঘটাৰ পৰা আমি গোটেই অসম নিৰ্মীয়মান আমি শোকত সকলো আজি অসমবাসীৰ লগতে সমগ্ৰ বিশ্ব আজি কান্দিছে। তো সেই উপলক্ষে আজি আমি উত্তৰ গুৱাহাটীবাসীয়ে সকলো লগ হৈ আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তো আমি বিচাৰিম তেখেতৰ যাতে আত্মাই বসন্তত বাস কৰি আমালৈ যাতে সদায় কৃপা দৃষ্টি ৰাখে। তেখেতৰ যেতিয়া সংগীত কণ্ঠ যাতে আমাৰ সদায় অমৰ হৈ থাকে তাৰলৈ আমি তেখেতৰ আমি আহ্বান কৰিম তেখেতৰ যাতে আমি কণ্ঠ জীয়াই ৰাখিব পাৰোঁ। লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক একোৱে মুখ্যমন্ত্ৰী হৈ এজন মহান ব্যক্তি যি ধৰণে বিদায় দিলে দিন ৰাতি একাকাৰ কৰি আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। এই তেখেতৰ মুখ্যমন্ত্ৰী মহোদয় যাতে তেখেতৰ শৰীৰৰ প্ৰতি যত্ন ৰাখি তেখেতেও যাতে সুস্থ থাকক আমি তাৰে ভগৱানৰ কামনা কৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।